ধৰি লওক এটা পৰীক্ষাত পঢ়িবলৈ গৈ আছে অলপ ভয় লাগে নেকি বা ধৰি লওক ঘপককৈ ৰাতি শুই আছে কাৰেণ্টটোৱে গুচি গ'ল লাইটটো অফ হৈ গ'ল বহুতে সেইটোতো ভয় খাই যায় এই যে আমি কওঁ এনজাইটি হৈছে মোৰ বহুত ষ্ট্ৰেছ ল'লে এনজাইটি দেখা দিয়ে এনজাইটি কি হয় আচলতে আমি বহুতে ভাবোঁ যে বেমাৰ নহয় এইটো নিজে কণ্ট্ৰল কৰিব পাৰে কিন্তু সেনেকুৱা নহয় এইটো এটা ভেৰি কমন চাইকেট্ৰিক ইলনেছ হয় এই পেনিক এটেক আহিলে ব্যক্তিজনৰ এগৰাকীৰ মৃত্যু হৈ যাব পাৰে নেকি বুকু ধপ ধপ কৰি আহে উশাহটো নেপাওঁ লাগে ডিঙিত কিবা এটা যেন আটকি গৈছে সেনেকুৱা ফিলিং আহে বা পেটটোতে বেয়া লাগে বা হাত ভৰি জিনাইছে কঁপি আহিছে আৰু আটাইতকৈ ডায়েগনষ্টিক হৈছে যে এতিয়াই যেন মই মৰি যাম ফিলিং অফ ইম্পেণ্ডিং সেনেকুৱা ফিল হয় যে মই এতিয়াই মৰি যাম কিবা এটা বহুত ডাঙৰ হৈ যাব বা মই একদম কণ্ট্ৰল লুজ কৰি দিম পেনিক এটেকৰ পেচেণ্ট ইউজুৱেলি কাৰ্ডিঅ'লজিষ্টৰ ওচৰলৈ যায় আমি নেটত যদি চাৰ্চ কৰোঁ পেনিক এটেকৰ পৰা কেনেকৈ মানে আমি পৰিত্ৰাণ পাব পাৰোঁ কিছুমান পইণ্ট আহে বহুতে কয় ধৰি লওক 5টা বস্তু চাব লাগে ব্ৰেইনটো মানে আকৌ ঘূৰাই আনিবৰ কাৰণে বা 3টা বস্তু আপুনি চুব লাগে এইটো কাম দিয়ে নে উশাহটো ল বুলি কৈ থাকে অলৰেডি আপোনাৰ কনচেনট্ৰেশ্যন উশাহটোতে আছে যে আপুনি পোৱা নাই আৰু আপোনাক উশাহৰ প্ৰতি কনচেনট্ৰেশ্যনটো আনি দিলে সেইটো আৰু নাই পোৱা যেনহে লাগে এনজাইটি হ'লে ইউজুৱেলি মানুহে অনবৰতে টেনশ্যন লৈ থাকে মনটো আপোনাৰ অস্থিৰ লাগি থাকে বুকু ধপ ধপ কৰি আহে উশাহ নোপোৱা হ'ব পাৰে বাচ্ছা এজন ধৰি লওক তেওঁ মেট্ৰিক পৰীক্ষা দিলে ভাবিব লাগিছিলে যে মই ষ্টেণ্ড কৰিম তেওঁ যেনিবা লেটাৰ পাই পেলাই পাছ কৰিলে বা তেওঁৰ ৰিজাল্ট অকণমান বেয়া হৈছে তেওঁ লগালগ তেওঁৰ ব্ৰেইনটো কাম নকৰা হৈছে তেওঁ নিজকে শেষ কৰি দিম বুলি ভাবি লয় যেতিয়া ছুচাইডেল থটছ থাকে তেতিয়া আমি কেতিয়াও টাইম ৱেষ্ট কৰিব নালাগে যদি কোনোবাই এনেই কৈছে বুলিও ভাবোঁ তথাপি আমি লগত আহিব লাগে কাৰণ ক'ব নোৱাৰি কোন সময়ত কি কৰি দিব ক'ব নোৱাৰি বহু ক্ষেত্ৰত আমি দেখা যায় যে মানুহে AI ইউজ কৰে ইউজ কৰে কেলিফৰ্ণিয়াৰ শুনিছে চাগে আমি 16 বছৰৰ এজন যুৱকক হেৰুৱালোঁ কাৰণ তেওঁ AI ইউজ কৰি আছিলে এণ্ড AI ট'ল কি ডোণ্ট টেল এনিৱান or don't seek help বা I will help you write your suicide note তো সেনেকুৱাখিনি আমি AI is not trained enough সেইটো আমি জানিব লাগে এটা এডিকশ্যন হৈ যায় যে আপোনাৰ এলকহলৰ প্ৰতি হওক চিগাৰেটৰ প্ৰতি হওক যেনিবা এগৰাকী ব্যক্তি বহুত ষ্ট্ৰেছ হ'লেই তেওঁ ইভিনিং হ'লে ড্ৰিংক কৰে কিছুমানে মদ সেৱন কৰে বা চিগাৰেট খায় নিজৰ ষ্ট্ৰেছখিনি দূৰ কৰিবৰ কাৰণে এডিকশ্যন ইন ইটছেল্ফ ইজ এ চাইকেট্ৰিক ইলনেছ আৰু তাৰোপৰি যেতিয়া আমি এনজাইটি ডিজৰ্ডাৰৰ লগত ধৰোঁ তেতিয়া আপুনি ৰিলেক্স কৰিবলৈ যেতিয়া আপুনি যিকোনো এডিক্টিভ ছাবষ্টেঞ্চ লয় তেতিয়া কি হয় এইটো এটা চাইকেল হৈ যায় আপোনাৰ ষ্ট্ৰেছ হ'ল আপুনি ছাবষ্টেঞ্চ ল'লে এলকহলেই হওক বা চিগাৰেটেই হওক তাৰপিছত ষ্ট্ৰেছটো অলপ কিছু সময়ৰ কাৰণে স্লাইট অলপ কমে তাৰপিছত আকৌ বাঢ়ি যায় আৰু এতিয়া যেতিয়া বাঢ়ে তেতিয়া আগতকৈ বেছিকৈ আহে তেতিয়া আপুনি নেক্সট টাইম আৰু অলপ লাষ্ট টাইম যদি আপুনি 1 গিলাচ খাইছিলে এতিয়া আপুনি 2 গিলাচ লাগিব সেনেকে বাঢ়ি ফুল ফ্লেজেড এডিকশ্যন হৈ যোৱা যায় তো সেইটো আমি বহুত দেখা পাওঁ ভেৰি কমনলি চিন ইন আৱাৰ OPDs ক্ৰনিক ষ্ট্ৰেছত দেখা গৈছে যে ক্ৰনিক ষ্ট্ৰেছ থাকিলে এনজাইটি ডিজৰ্ডাৰ বেছি হোৱা হৈছে বহু মানে গেছৰ ডক্টৰে চাইকেট্ৰিষ্টলৈ ৰেফাৰ কৰে ডেফিনেটলি গেছৰ সমস্যাই কিন্তু চাব লগা হয় চাইকেট্ৰিষ্টে বেছিভাগ ৰোগীয়েতো মানে গম নাপায় বেমাৰটো যে মোৰ মানে এনেকুৱা প্ৰব্লেম হৈ আছে ৰং ট্ৰিটমেণ্টে কৰি থাকে মানে যাব লাগে ধৰি লওক চাইকেট্ৰিষ্টৰ ওচৰত যায় কাৰ্ডিঅ' ওচৰত বা গেছৰ ওচৰত তেওঁলোকক ৰেফাৰ কৰি থাকিলেও বহু পেচেণ্ট আহিব নোখোজে পৰীক্ষাটো আমি সকলোৱে দিছোঁ সকলোৱে অলপ হ'লেও ভয় খাওঁ কিন্তু সেইজন যুৱক যোনে পৰীক্ষা দিবলৈ ইমানেই ভয় খায় যে তেওঁ ঘৰৰ পৰা পৰীক্ষা দিবলৈ গুচি নাযায় তেওঁ ইমান ভয় যে তেওঁ পৰীক্ষাই নিদিওঁ মই আজি নাযাওঁৱে দিয়ক নহ'লে মই ফেইল কৰিম মই নাযাওঁ সেনেকৈ নাযায় বা কিছুমান যুৱকক আপুনি দেখিব যে গৈ পেলাই কিন্তু পৰীক্ষা হলত গৈ গোটেইখিনি পাহৰি গ'ল একো কথাই মনত নপৰা হৈ গ'ল লিখিবই নোৱাৰি ঘৰত আহি পেলাই মনত পৰে ছ'চিয়েল এনজাইটিত হয় যে মানুহে ছ'চিয়েল ছেটিংছত অসুবিধা পায় বহুত বেছি অসুবিধা পায় আৰু তেওঁলোকে ছ'চিয়েল ছেটিঙে এভইড কৰিবলৈ লয় এতিয়া এভইড কৰিলে আপুনি ওলাই নগ'ল কাৰণ মই তাতে গ'লে মানুহৰ লগত কথা পাতিব লাগিব আৰু বিয়া এখনত নোৱাৰে যাব বা আপোনাৰ ষ্টেজত কথা কওঁতে বহুত বেছি ভয় খায় যে কথাই ক'ব নোৱাৰে একো বা ক্লাছত আপোনাক প্ৰশ্ন এটা সুধিলে প্ৰশ্নটো জানে উত্তৰটো কিন্তু ভয়তে একো নক'লে আপুনি বহু মানুহক দেখিব লিফ্টত উঠিব ভয় খায় লিফ্টত ইমানেই ভয় খায় তেওঁ লাগিলে 10 মহলা খোজকাঢ়ি যাব কিন্তু লিফ্টত নুঠে
তেওঁ ক্ল'জ স্পেচেছৰ পৰা ভয় খায়, যোনটো আমি ক্লষ্ট্ৰফোবিয়া বুলি কওঁ। হাইটৰ পৰা বহুত ভয় খায়। অন্য মানুহে তেওঁ জানে যে ছেফ হয়, তথাপিও ভয় খায় আৰু তেওঁ সেইটো জেগা তেওঁ একদম এভইড কৰিব, নাযাবই, সেইফালে নাযাব। নমস্কাৰ, মই অস্মিতা ভূঞা। আজি পুনৰ আগবঢ়াইছে আৰ্বৰ ভিটে হেল্থ ইনিচিয়েটিভছে আজি আমাৰ এই বিশেষ পডকাষ্ট। আৰু প্ৰিকেপ চাই ইতিমধ্যে সকলোৱে গম পাইছে আমি কিমান এটা দৰকাৰী বিষয়ৰ কথা পাতি আছোঁ। আচলতে এনজাইটি বুলি ক'লে নিশ্চয় আপুনিও চাগে এই ধৰণৰ সমস্যাত ভুগি আছে। আপুনি এনজাইটিৰ কোনটো সমস্যাত ভুগি আছে আমাক কমেণ্ট কৰি ক'ব পাৰিব। লগতে আজিকালি ইমানেই কামৰ প্ৰেছাৰ, ষ্ট্ৰেছ বাঢ়িছে, বহুতো ডিপ্ৰেশ্যনত যোৱা দেখিবলৈ পোৱা যায় আৰু এনজাইটিটো আচলতে খুব বেছিকৈ বাঢ়িছে বুলি ক'ব লাগিব। আৰু সেই এনজাইটিৰ প্ৰকাৰবোৰ কি ধৰণৰ বা কাৰ এনজাইটি কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ট্ৰিটমেণ্ট কেনেকৈ আপুনি ঔষধ খাব লাগিব, এনজাইটিৰ পৰা আপুনি পৰিত্ৰাণ পাবনে নোৱাৰে বা ইয়াৰোপৰি কিছুমানৰ পেনিক এটেক আহে, এইবিলাকো খুব এটা জৰুৰী বিষয়। গতিকে আমি এই বিষয়ে কথা পাতি আছোঁ। তাৰ বাবে আজি অধিক জানিবলৈ আমাৰ লগত আছে চাইকেট্ৰিষ্ট ডক্টৰ পূজা বৰা। স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ। হয়, আচলতে আমাৰ যিটো আজি বিষয়, যদি আমি মানে চাইকেট্ৰিষ্ট বা চাইক'লজিকেল যিটো প্ৰব্লেমবোৰ বুলি কওঁ, বহুত সমস্যা আছে, কিন্তু গোটেইখিনি সমস্যা ধৰি লওক আমি কথা পতাটোও সম্ভৱ নহয়। সেইবাবে আমি আটাইতকৈ প্ৰয়োজনীয় বিষয়টো বাছি লৈছোঁ এনজাইটি খুব শুনা পাই থাকোঁ। বহুত মানুহো ভুগিও আছে এইটো সমস্যাত। সৰু বাচ্ছাৰ পৰা ডাঙৰলৈকে মানে বহুতে কৈ থাকে যে মোৰ এনজাইটিৰ সমস্যা আছে, মোৰ পেনিক এটেক আহে, বিভিন্ন সমস্যা আছে। আমি সেই বিষয়ে যাম। তাৰ পূৰ্বে মই একদম সহজ ভাষাত জানিব চেষ্টা কৰিম। এই যে আমি কওঁ এনজাইটি হৈছে মোৰ, বহুত ষ্ট্ৰেছ ল'লে এনজাইটি দেখা দিয়ে, এনজাইটি কি হয় আচলতে সহজ ভাষাত? এনজাইটি আচলতে সহজ ভাষাত ক'ব গ'লে বেমাৰ হয়। আমি বহুতে ভাবোঁ যে বেমাৰ নহয়, এইটো নিজে কণ্ট্ৰল কৰিব পাৰে, কিন্তু সেনেকুৱা নহয়। এইটো এটা ভেৰি কমন চাইকেট্ৰিক ইলনেছ হয়। চ' এনজাইটি হ'লে ইউজুৱেলি মানুহে অনবৰতে টেনশ্যন লৈ থাকে, মনটো আপোনাৰ অস্থিৰ লাগি থাকে, সেনেকুৱা কিছুমান লক্ষণ অনুভৱ কৰিব পাৰে। আৰু লগতে আপোনাৰ এনেকুৱা বুকু ধপ কৰি আহে, উশাহ নোপোৱা হ'ব পাৰে। এনেকৈ বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰকাৰৰ এনজাইটি ডিজৰ্ডাৰ আছে। আৰু আচলতে যেতিয়া আমি মানসিকভাৱে চাপ লওঁ, মানে যেতিয়া ব্ৰেইনত প্ৰেছাৰ পৰে, তেতিয়াই চাগে এনজাইটিটো আৰম্ভ হয় ন? হয়, সেনেকুৱা মানসিক চাপ ল'লে হ'ব পাৰে এনজাইটি ডিজৰ্ডাৰ। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এনজাইটি ডিজৰ্ডাৰ বায়'লজিকেল হয়। বায়'লজিকেল মানে জেনেটিক কজেছ থাকিব পাৰে, বা ধৰক আপোনাৰ বহু ক্ষেত্ৰত আমি ব্ৰেইন যেতিয়া নিউৰ' ইমেজিং কৰোঁ, ধৰক MRI এখন কৰিলোঁ, কিছুমান ব্ৰেইনৰ ষ্ট্ৰাকচাৰ্ছ যোনখিনি দেখা যায় সেইখিনি আমি সৰু বা যিমানটো চাইজৰ হ'ব লাগে তাতকৈ ডাঙৰ সেনেকুৱা দেখা পোৱা যায়। ফৰ এক্সাম্পল এমিগডেলা যোনটো থাকে, এমিগডেলা বুলি ষ্ট্ৰাকচাৰ যোনটো, সেইটো হাইপাৰ এক্টিভ হৈ থাকে এনজাইটি ডিজৰ্ডাৰ পেচেণ্টছৰ, সেইখিনি আমি দেখা পাওঁ। হয়। আৰু দৰ্শকসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি কিবা এটা ধৰি লওক এটা পৰীক্ষাত পঢ়িবলৈ গৈ আছে, অলপ ভয় লাগে নেকি, বা ধৰি লওক ঘপককৈ ৰাতি শুই আছে, কাৰেণ্টটোৱে গুচি গ'ল, লাইটটো অফ হৈ গ'ল, বহুতে সেইটোতো ভয় খাই যায়, তেতিয়াও এনেকুৱা ধৰণৰ ৰোগবোৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইবোৰে এনজাইটি। গতিকে আমি সেই বিষয়ে কথা পাতি আছোঁ। মই একদম পৰীক্ষাৰ পৰা আৰম্ভ কৰিম, একদম দৰ্শকৰো সুবিধা হ'ব বুজিবলৈ। বহুতৰ চাগে বাচ্ছাসকলে বা যুৱক যুৱতী বুলি ক'ব পাৰোঁ, ডাঙৰ ল'ৰা ছোৱালীখিনিও যেতিয়া এটা পৰীক্ষা দিবলৈ যায়, এটা চবৰে ভয় থাকে। আমি পঢ়ি থাকোঁতে মোৰো ভয় লাগিছিলে যে পৰীক্ষা আহি আছে, কি হ'ব কি নহয়। কিন্তু তাতে কিছুমানৰ মানে সেইটো ভাবি থাকোঁতে মানে ভয় খাই পৰীক্ষাত ভাল ৰিজাল্ট হ'লেও বেয়া কৰি দিয়ে, সেই ভয়ৰ কাৰণে শুদ্ধটোও ভুলকৈ লিখি থৈ আহে। এইটো এনেকুৱা হয় নহয় জানো? সেইটো এটা লক্ষণ তাৰ। অকণমান কওকচোন। এতিয়া এনজাইটি ডিজৰ্ডাৰ বুলি ক'লে কি বুজো, যে সেই যোনটো এনজাইটি হৈ আছে, সেই এনজাইটিৰ কাৰণে সেই মানুহজনৰ ব্যক্তিগত বা তেওঁৰ অকুপেশ্যনেল এণ্ড ছ'চিয়েল লাইফটো এফেক্ট হৈছে, সেইটো মেইন কথা হয়। এতিয়া আপুনি এক্সামৰ কথা কৈছে, পৰীক্ষাটো আমি সকলোৱে দিছোঁ, সকলোৱে অলপ হ'লেও ভয় খাওঁ, কিন্তু সেইজন যুৱক যোনে পৰীক্ষা দিবলৈ ইমানেই ভয় খায় যে তেওঁ ঘৰৰ পৰা পৰীক্ষা দিবলৈ গুচি নাযায়,
তেওঁ ইমান ভয় যে তেওঁ পৰীক্ষাই নিদিওঁ মই আজি নাযাওঁৱে দিয়ক নহ'লে মই ফেইল কৰিম মই নাযাওঁ সেনেকৈ নাযায় বা কিছুমান যুৱকক আপুনি দেখিব যে গৈ পেলাই কিন্তু পৰীক্ষা হলত গৈ গোটেইখিনি পাহৰি গ'ল একো কথাই মনত নপৰা হৈ গ'ল লিখিবই নোৱাৰে ঘৰত আহি পেলাই আকৌ মনত পৰে মনত পৰে তো সেইখিনি ক্ষেত্ৰত তেতিয়া আমি ডিজৰ্ডাৰ বুলি ধৰোঁ এনজাইটি ডিজৰ্ডাৰ বা এক্সাম ফোবিয়া বুলি ধৰিব পাৰি সেইখিনি ক্ষেত্ৰত হয় সেইখিনি হয় আচলতে হয় এনেকুৱা বহুতৰ হয় বহুতেই কয় যে মোৰ ল'ৰাটো বা ছোৱালীজনী একদম মানে ৰেডি হৈ গৈছে পৰীক্ষাৰ কাৰণে কিন্তু পৰীক্ষাত গৈ জানা কথাটোও ভুল কৰি থৈ আহেগৈ এইবিলাকে আচলতে সৰু সুৰা সমস্যা গতিকে এনজাইটিৰ যিবোৰ প্ৰকাৰ আছে ধৰি লওক কিছুমানৰ পেনিক এটেক আহে কিছুমানৰ যিবোৰ ছ'চিয়েল এনজাইটি বুলিও কয় এনেকৈ বহুত ভাগ আছে সেই ভাগসমূহ কেনেকুৱা ধৰণৰ এনজাইটি আপুনি মেইনলি 4টা ভাগত আমি ভাগ কৰিব পাৰোঁ এক নম্বৰতে আমি হৈছে জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ মানে হৈছে ফ্ৰী ফ্লটিং এনজাইটি মানে একো হোৱা নাই তথাপি অনবৰতে চিন্তিত থাকে মানুহজন তেওঁ জানে যে একো নাই হোৱা তেওঁৰ লগৰ সমনীয়াসকলে কৈছে যে এইটোনো কি চিন্তা কৰিব বিষয় কিন্তু তেওঁ সৰু সৰু কথা কামতে হওক ঘৰতে হওক সেনেকুৱা বা সৰু এটা ফাইনেন্সিয়েল কথাতে বহুত বেছি চিন্তা কৰে তেওঁৰ টোপনি খেলি মেলি হৈ যায় বা ধৰক তেওঁৰ মাছল টেনশ্যনছ হ'ব পাৰে অন্যথা তেওঁ কেতিয়াও ৰিলেক্স ফিলিংটো যোনটো সেই ৰিলেক্স ফিলিংটোৱে নোহোৱা হৈ যায় সেইটো হৈছে জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ এতিয়া সেইটো এটা টাইম ফ্ৰেম আমাক DSM-এ বান্ধি দিছে কমেও আপোনাৰ 6 মাহ বুলি বান্ধি দিছে তথাপি তাৰ আগতেও আহিলে আমি বহু ক্ষেত্ৰত জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ ডায়েগন'জ কৰিব পৰা যায় হয় আৰু যদি ছেকেণ্ড প্ৰকাৰটো বুলি কওঁ ছেকেণ্ড প্ৰকাৰটো যদি কয় সেইটো আমি পেনিক এটেক বুলি কওঁ পেনিক ডিজৰ্ডাৰ এতিয়া পেনিক ডিজৰ্ডাৰত কি হয় পেনিক ডিজৰ্ডাৰত আপোনাৰ ছাডেনলি বহুত বেছি এনজাইটিটো ইনক্ৰিজ কৰি যায় এতিয়া বহুত বেছি ঘপককৈ যেতিয়া ইনক্ৰিজ কৰে তাৰে একো ট্ৰিগাৰ নাই বা একো এনেকুৱা নিৰ্দিষ্ট কাৰণ একো নাই সেনেকুৱা একো নাই কিন্তু তেওঁ তীব্ৰ গতিত একদম এনজাইটিটো বাঢ়ি যায় আৰু তেনেকুৱাতে তেওঁ বুকু ধপ ধপ কৰি আহে উশাহটো নেপাওঁ লাগে ডিঙিত কিবা এটা যেন আটকি গৈছে সেনেকুৱা ফিলিং আহে বা পেটটোতে বেয়া লাগে বা হাত ভৰি জিনজিনাইছে কঁপি আহিছে আৰু আটাইতকৈ ডায়েগনষ্টিক হৈছে যে এতিয়াই যেন মই মৰি যাম সেনেকুৱা ফিল হয় যে মই এতিয়াই মৰি যাম কিবা এটা বহুত ডাঙৰ হৈ যাব বা মই একদম কণ্ট্ৰল লুজ কৰি দিম সেনেকুৱা ফিলিংছ হয় তো সেইটোকে আমি পেনিক ডিজৰ্ডাৰ বুলি কওঁ হয় আচলতে এই যিটো পেনিক এটেকটো এই বিষয়ে আমি অলপ কথা পাতিম ভালকৈ বিশ্লেষণ কৰিম তাৰ পূৰ্বে আছিলে আপোনাৰ ছ'চিয়েল এনজাইটি আছে এতিয়া ছ'চিয়েল এনজাইটিত কি হয় ছ'চিয়েল এনজাইটিত হয় যে মানুহে ছ'চিয়েল ছেটিংছত অসুবিধা পায় বহুত বেছি অসুবিধা পায় আৰু তেওঁলোকে ছ'চিয়েল ছেটিঙে এভইড কৰিবলৈ লয় এতিয়া এভইড কৰিলে আপুনি ওলাই নগ'ল কাৰণ মই তাতে গ'লে মানুহৰ লগত কথা পাতিব লাগিব ইউজুৱেলি বহুত মানুহ দেখিলে নোৱাৰে বহুত মানুহ দেখিলে নোৱাৰে ধৰক বিয়া এখনত নোৱাৰে যাব বা আপোনাৰ ষ্টেজত কথা কওঁতে বহুত বেছি ভয় খায় যে কথাই ক'ব নোৱাৰে একো বা ক্লাছত আপোনাক প্ৰশ্ন এটা সুধিলে প্ৰশ্নটো জানে উত্তৰটো কিন্তু ভয়তে একো নক'লে কিন্তু তেওঁ জানে সেনেকুৱা হয় আৰু এই ছ'চিয়েল এনজাইটিটো ইউজুৱেলি এডলেচেণ্টত দেখা যায় বেছিকৈ কম্পেয়াৰ্ড টু এডাল্টছ ষ্টাৰ্টিং এজটো ইউজুৱেলি এডলেচেণ্টছ এণ্ড য়ং এডাল্টছ হয় আৰু তাৰপিছতে আপোনাৰ থাকিলে যে আপুনি ফোবিক ডিজৰ্ডাৰ্ছ এতিয়া ফোবিক ডিজৰ্ডাৰটো চিমটমখিনি প্ৰায়ে পেনিক ডিজৰ্ডাৰ নিচিনা হয় কিন্তু ইয়াত আমি এটা নিৰ্দিষ্ট এটা ট্ৰিগাৰ বা চিটুৱেশ্যন এটা হয় ফৰ এক্সাম্পল আপুনি বহু মানুহক দেখিব লিফ্টত উঠিব ভয় খায় লিফ্টত ইমানেই ভয় খায় তেওঁ লাগিলে 10 মহলা খোজকাঢ়ি যাব কিন্তু লিফ্টত নুঠে তেওঁ ক্ল'জ স্পেচেছৰ পৰা ভয় খায় যোনটো আমি ক্লষ্ট্ৰফোবিয়া বুলি কওঁ বা আপুনি অন্য মানুহক দেখিব পাৰে যে তেওঁ য'ৰ পৰা এস্কেপ দিগদাৰিক সেনেকুৱা জেগাৰ পৰা মানে ধৰক এগাৰোফোবিয়া বুলি কোৱা যায় বা হাইটৰ পৰা বহুত ভয় খায় অন্য মানুহে তেওঁ জানে যে ছেফ হয় তথাপিও ভয় খায় আৰু তেওঁ সেইটো জেগা তেওঁ একদম এভইড কৰিব নাযাবই সেইফালে নাযাব হয় আচলতে সঁচাকৈ এইবিলাক সমস্যা মানে বহুতৰ লগতে হৈ থাকে কিন্তু বহুতেই গম নাপায় আৰু এটা মানুহৰ এটা ভুল ধাৰণা আছে যদি আপুনি বা আপুনি বিশেষজ্ঞ হিচাপে যদি আপুনি কয় যে এইটো চাইক'লজিকেল প্ৰব্লেম হ'ব পাৰে বহুতে মানে এনেকৈ ভাবি লয় যে কিবা মানে
বেলেগ বেমাৰে হৈছে নেকি মানসিকভাৱে, কিয় পঠাইছে মোক মানসিক ৰোগ হিচাপে, এইটো বহুতেই ভুল কৰি থাকে। আগতেও আমাক বহুতেই কয় যে চাইকেট্ৰিষ্ট আচলতে কিয় পঠাইছে, কিবা মোৰ খেলি মেলি হৈছে নেকি, এনেকুৱা নহয়। আচলতে বিভিন্ন সমস্যা আছে, মানুহে বহুত ভুল ধাৰণা লৈ থাকে। আৰু লগতে মই এতিয়া পেনিক এটেকলৈ আহিম, যিহেতু এইটো বস্তু আমাক আগতেও যেতিয়া এনেকুৱা কিছুমান এপিছ'ড ৰাখিছিলোঁ তাতো বহুতেই কৈছিলে যে পেনিক এটেক আহে, মই বুকুখন ধপ ধপ মাৰে আপুনি কোৱাৰ দৰে, উশাহটো যেন ঘূৰি নাপাব আৰু এনেকুৱা লাগে যেন মানে ক'ত যাওঁ ক'ত নাযাওঁ, মানে মৰি থাকিম নেকি উশাহ নাপাই পেলাই, এনেকুৱা নিচিনা ফিল হয়। গতিকে এই পেনিক এটেক আহিলে ব্যক্তিজনৰ এগৰাকীৰ মৃত্যু হৈ যাব পাৰে নেকি সঁচাকৈ? পেনিক এটেকত মৃত্যু নহয়, কিন্তু মৃত্যু হৈ যাব যেন অনুভৱ কৰে। অনুভৱটো হয়, এতিয়াই মই যেন মৰিয়ে যাম নেকি সেনেকুৱা অনুভৱ কৰে তেওঁ। আৰু সেইটো ভাবোতে বেছি হৈ যায়, সেইটো ভাবোতে তেওঁৰ পেলপিটেশ্যন সেইখিনি বেছি হৈ যায়। ইউজুৱেলি ফিউ মিনিটছ লাষ্ট কৰে। আৰু তাৰোপৰি মই এটা কথা, পেনিক এটেকৰ পেচেণ্ট ইউজুৱেলি কাৰ্ডিঅ'লজিষ্টৰ ওচৰলৈ যায়, কাৰণ বুকুটো ধপ ধপ কৰি আহে। সেইটো কাৰণে ইউজুৱেলি তেওঁ ফাৰ্ষ্ট কাৰ্ডিঅ'লজিষ্টৰ ওচৰত প্ৰেজেণ্ট কৰে। ইনফেক্ট মই ইয়াতে ষ্টৰি এটা ক'ব খুজিম। মোৰ এজন 40 year old পেচেণ্ট এজন আহিছিলে, তেওঁৰ পেনিক এটেক হৈ আছে 20-21 yearsৰ পৰাই। তেওঁ বিভিন্ন কাৰ্ডিঅ'লজিষ্টক দেখাইছে, এণ্ড তেওঁক ৰেফাৰো কৰা গৈছে চাইকিয়াট্ৰিলে, কিন্তু তেওঁ সেইটো নাই হোৱা। বুজিছোঁ। তেওঁ আল্টিমেটলি উপায় নাপায় 40 বছৰ পাৰ হোৱাৰ পিছত আহিলে আৰু চাইকিয়াট্ৰিৰ ওচৰলৈ। তেওঁ যেতিয়া ছেকেণ্ড টাইম আহিছে, হি ৱাজ ছ' ৰিলিভড। হি ছেড কি মই ইমান বছৰে কিয় নাহিলো, মই এতিয়াহে বুজি পাইছো কি হৈছিলে মোৰ আচলতে। হয়, মই সেইটোৱে ক'লো, মানে বহুতৰ ভুল ধাৰণা। মানে কেতিয়াবা চাগে আপোনাৰ তেনেকুৱা হয়, যেতিয়া হাৰ্টবিটটো বাঢ়ে, আৰু হাৰ্টবিটটো বাঢ়িলেই বহুতে ভাবে মোৰ চাগে হাৰ্টৰ প্ৰব্লেম হৈ গৈছে, চিধা কাৰ্ডিঅ' তাত যায়। এনেকুৱা মানে দেখিবলৈ পোৱা যায়, চবৰে এইটো ধাৰণা। আৰু চাইকেট্ৰিষ্টৰ ওচৰলৈ ৰেফাৰ কৰিলে তেওঁ ভাবে মই কিয় যাম, আপুনি কোৱাৰ দৰে মোৰতো এইবিলাক একো হোৱা নাই, মোৰতো মানসিক বেমাৰ হোৱা নাই, এনেকৈ ভাবে। কিন্তু আচলতে মানুহে নাজানিছেই যে কি ঘটি থাকে ভিতৰি ভিতৰি। গতিকে আমি যদি কিছুমান ধৰি লওক আমি নেটত যদি চাৰ্চ কৰোঁ পেনিক এটেকৰ পৰা কেনেকৈ মানে আমি পৰিত্ৰাণ পাব পাৰোঁ, কিছুমান পইণ্ট আহে। বহুতে কয় ধৰি লওক 5টা বস্তু চাব লাগে ব্ৰেইনটো মানে আকৌ ঘূৰাই আনিবৰ কাৰণে, বা 3টা বস্তু আপুনি চুব লাগে, এইটো কাম দিয়েনে? বহু ক্ষেত্ৰত কাম দিয়ে। আমি যদি আপুনি উশাহটো ল বুলি কৈ থাকে, অলৰেডি আপোনাৰ কনচেনট্ৰেশ্যন উশাহটোতে আছে যে আপুনি পোৱা নাই। আৰু আপোনাক উশাহৰ প্ৰতি কনচেনট্ৰেশ্যনটো আনি দিলে সেইটো আৰু নাই পোৱা যেনহে লাগে। সেইটো কাৰণে আপুনি যোনটো টেকনিক কৈছে এইটো গ্ৰাউণ্ডিং টেকনিক্সত পৰে। তেতিয়া আমি কি কওঁ যে এই ৰুমটোত আপুনি 5টা অবজেক্ট চাওক বা 5টা কালাৰ্ছ চাওক, কালাৰ্ছকেইটা কৈ যাওক কি আছে এই ৰুমটোৰ ভিতৰতে। তাৰোপৰি আপুনি কৰিব পাৰে হাতকেইটা টাইটকৈ মুঠি মাৰি ৰিলেক্স কৰক, হাতটোত কনচেনট্ৰেট কৰক। চ' দিজ আৰ ডাইভাৰ্জন টেকনিক্স অলছ' ন'ন এজ গ্ৰাউণ্ডিং টেকনিক্স। মানে কামত দিয়ে আৰু কাম কৰে। বহুতে মানে এইটো কথা কৈ থাকে, কিন্তু হাউএভাৰ মানে এইটো প্ৰিভেণ্ট নকৰে, নেক্সট এটেকটোৰ পৰা প্ৰিভেণ্ট নকৰে, ইমিডিয়েট এটেকটো মানে ছাবচাইড কৰাত বহুতখিনি হেল্প কৰে। তাতছে মানে বেটাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো, মেডিচিন খালে নিশ্চয় ভাল হয়, নহয় জানো? ডেফিনেটলি মেডিচিন খালে আজিকালি বহুত ভাল মেডিচিনছ আছে, SSRIsখিনি আছে। আৰু বহুতে ভাবে যে খায়ে থাকিব লাগে, সেনেকুৱা নহয়। বহু ক্ষেত্ৰত আমি ঔষধ বন্ধও কৰিব পাৰোঁ, এটা সময়লৈকে দিয়ে, আৰু এটা সময়লৈকে থাকে, এটা টাইম ফ্ৰেম থাকে দিয়া, বাট আমি বন্ধও কৰিব পাৰোঁ বহু ক্ষেত্ৰত। হয়, আচলতে আজি এইটো বিষয় খুব দৰকাৰী, মানে মানুহ এইটো ভুগিয়ে থাকে। গতিকে আমি আৰু কথা পাতি যাম, তাৰ পূৰ্বে মই এবাৰ ক'ব বিচাৰিছোঁ, আজি আমাৰ এইটো পডকাষ্টটো আগবঢ়াইছে আৰ্বৰ ভিটে হেল্থ ইনিচিয়েটিভছে। আচলতে লাষ্ট গেটত অৱস্থিত। মই আগতেও কৈছোঁ, বাৰে বাৰে ক'ম যে আৰ্বৰ ভিটে বুলি ক'লে আচলতে যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে। এই কাৰণেই বৃদ্ধি পাইছে, যিসকল চিকিৎসক আছে বা তেওঁলোকৰ যিবোৰ ছাৰ্ভিচ প্ৰভাইড কৰি আছে, খুব সুন্দৰ ছাৰ্ভিচ প্ৰভাইড কৰি আছে। লগতে কেৱল মই আগতেও কৈছোঁ যে কেৱল হাৰ্টৰে হওক বা কিডনীৰে হওক বা মানসিক বেমাৰৰে হওক এনেকুৱা নহয়, প্ৰত্যেকটো বিভাগ আছে। আপুনি যি ধৰণৰ বেমাৰতে ভুগি আছে প্ৰত্যেকটো বিভাগে তেওঁলোকৰ আছে। লগতে প্ৰত্যেকটো বিভাগৰে অভিজ্ঞতা সম্পূৰ্ণ চিকিৎসকসকল আছে, আৰু যিসকলে খুব সুন্দৰ সেৱা আগবঢ়াই আছে, আৰু পেচেণ্ট খুব সোনকালে সুফল লাভ কৰিছে, ভাল হৈছে, আৰু পেচেণ্টৰ ফিডবেক খুবেই ভাল।
আগতেও আমি আগবঢ়াইছোঁ সেইবোৰ এপিছ'ড য'ত পেচেণ্টে বাইট দিছিলে বা পেচেণ্টৰ মন্তব্য আগবঢ়াইছিলে গতিকে আপুনিও আহিব পাৰিব আৰবাৰ ভিটেত প্ৰত্যেকটো বিভাগ মাল্টি স্পেচিয়েলিটি বুলি ক'ব লাগিব এক প্ৰকাৰ গতিকে গুৱাহাটী মহানগৰীৰ দিছপুৰৰ যি লাষ্ট গেটতে অৱস্থিত আৰবাৰ আৰু তাৰ সম্পূৰ্ণ ডিটেইলছ লগতে ফোন নম্বৰ আমি মেনশ্যন কৰি আছোঁ আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যিহেতু আজি আমাৰ লগত চাইকেট্ৰিষ্ট ডক্টৰ পূজা বৰা আছে তেওঁ আচলতে খুব গুৰুত্বপূৰ্ণ কথা কৈ আছে যেতিয়া পেনিক এটেক আহে বা এনজাইটি ডিপ্ৰেশ্যন বা ষ্ট্ৰেছ এইবোৰ খুব ডাঙৰ সমস্যা আমাৰ বিশেষকৈ বৰ্তমান সময়ত গতিকে সেইসকলে যিসকলে আপুনি খুব ভয় খাই থাকে আপোনাৰ হাৰ্টবিটটো ঘপককৈ বাঢ়ি যায় আৰু আপুনি ভাবি থাকে কিজানি মোৰ হাৰ্টৰ সমস্যা হৈছে হাৰ্টৰ সমস্যা নহ'বও পাৰে আপোনাৰ হাৰ্টবিট বঢ়া উশাহটো ল'ব নোৱাৰা বা আপোনাৰ গাটো জিনজিনোৱা কঁপি উঠা বা আপুনি পৰীক্ষা হলত গৈছে পৰীক্ষাত গৈ সকলো বস্তু পাহৰি যোৱা বা ধৰি লওক আপুনি মেমে কোৱাৰ দৰে এখন বিয়া খাব গৈছে ঢেৰ মানুহ দেখিলে আপুনি নাৰ্ভাছ ফিল কৰা এইবিলাক সমস্যাই হৈছে আচলতে ইয়াৰ ভিতৰতে পৰে গতিকে আমি সেই বিষয়ে কথা পাতি আছোঁ গতিকে মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আচলতে দৰ্শকসকলে এইকাৰণেই কথাটো বুজাই কৈছোঁ মানে বহুতেতো বুজি নাপায় ন এই বস্তুটো আৰু যিটো ধৰি লওক মই পেনিক এটেকটো গম পাইছোঁ বা মেডিচিন খালে তাৰ পৰিত্ৰাণো পাব পাৰি তাৰ উপায় আছে গতিকে চিন্তা কৰিবলগীয়া একো নাই আৰু যিটো ছ'চিয়েল যিটো ক'লে ছ'চিয়েল এনজাইটি বুলি সেইটো আচলতে হয় ধৰি লওক দুৰ্গা পূজা হৈছে মই এটা এক্সাম্পল দিছোঁ দুৰ্গা পূজা হ'লে মোৰ এগৰাকী ফ্ৰেণ্ড আছিলে তেওঁ তাৰমানে দুৰ্গা পূজা হ'লে ওলাই যাব নোৱাৰে মানুহ দেখিলে তেওঁ মানে মাথাটো বিষায় হাৰ্টবিট বাঢ়ে সেইটোৱে চাগে ন ছ'চিয়েল এনজাইটিত পৰে সেইটো আমি ক্লষ্ট্ৰফোবিয়াত বেছিকৈ কওঁ কিন্তু সেইটো কিন্তু পেনিক এটেক লগত থাকিব পাৰে আৰু এইটো এটা টাইপৰ এনজাইটি ডিজৰ্ডাৰে হয় আপুনি ঠিকে ধৰিছে সেইটো একদম তেওঁ মানে এনেই একো নাই মানুহ ঢেৰ দেখিলে মানে ভয় খাই যায় হয় আচলতে হয় এইবিলাক খুব কমন প্ৰব্লেম হৈ গৈছে আৰু আজিকালি আচলতে মানুহ চবেই খুব বিজি থাকে লাইফটোত তাৰ কাৰণে কামৰ ষ্ট্ৰেছ থাকে কিছুমানৰ ঘৰৰ প্ৰব্লেম এই ষ্ট্ৰেছবিলাকে মানে বেছি লওঁতে এনেকুৱাবোৰ ক্ৰিয়েট কৰে ক্ৰনিক ষ্ট্ৰেছত দেখা গৈছে যে ক্ৰনিক ষ্ট্ৰেছ থাকিলে এনজাইটি ডিজৰ্ডাৰ বেছি হোৱা হৈছে আৰু তাৰোপৰি কিন্তু বায়'লজিকেল ফেক্টৰ্ছখিনিও ইম্পৰ্টেণ্ট হয় এনেকুৱা নহয় যে কাৰণ বহু মানুহৰ বহুত ষ্ট্ৰেছ থাকে কিন্তু তেওঁৰ নহয় কিন্তু আমাৰ যেতিয়া বায়'লজিকেল সেই ৰিস্ক ফেক্টৰ্ছখিনি থাকে লগত আৰু তাৰোপৰি আমি ষ্ট্ৰেছ দি দিওঁ মানুহজনক তেতিয়া দেখা যায় যে এনজাইটি ডিজৰ্ডাৰ ভেৰি কমনলি ফাউণ্ড সেইটোৱে আৰু বহুতৰ ক্ষেত্ৰত আপোনাৰ এনজাইটি হ'লে গেছৰ প্ৰব্লেম হৈ যায় ন সেইটো বিষয়ে অকণ কওকচোন মানে বহুতে ভাবে গেছ হৈছে কিন্তু গেছৰ ডক্টৰৰ ওচৰলৈ গ'লে একো প্ৰব্লেম নাপায় টেষ্টবোৰ নৰ্মেল আহে সেইটো কওকচোন মানে এনজাইটি হ'লে গেছটো কিয় সৃষ্টি হয় এনজাইটি ডিজৰ্ডাৰত আমাৰ কৰ্টিচল নামৰ হৰম'ন এটা চিক্ৰেট হয় চ' কৰ্টিচলে কি কৰে গেষ্ট্ৰিক চিক্ৰেশ্যনখিনি বঢ়াই দিয়ে এতিয়া গেষ্ট্ৰিক চিক্ৰেশ্যনখিনি ইউজুৱেলি এচিডিক হয় এচিড যেতিয়া ফৰ্ম হয় তেতিয়া আপুনি গেষ্ট্ৰাইটিছত ভুগি থাকিব সেইটো হৈ থাকে আমি বহু ক্ষেত্ৰত দেখা যায় যে তেওঁ গেষ্ট্ৰ'এণ্ট্ৰলজিষ্টৰ তাত গৈছে মেডিচিনৰ ডক্টৰৰ তাত গৈছে গোটেইখিনি ইনভেষ্টিগেশ্যন কৰাইছে তাৰপিছতো নৰ্মেল আহিছে গোটেই ইনভেষ্টিগেশ্যনখিনি নৰ্মেল থাকে কিন্তু গেছতে ভুগি থাকে তো সেইটো আমি এনজাইটি ডিজৰ্ডাৰৰ পাৰ্ট বুলি ধৰোঁ তাৰে দুবিধ থাকে এবিধ আপোনাৰ কেতিয়াবা জেনেৰেলাইজ এনজাইটি ডিজৰ্ডাৰ এনেকুৱা ফিলিং হ'ব পাৰে আৰু কেতিয়াবা সোমেটোফৰ্ম ডিজৰ্ডাৰ বুলি এনজাইটি স্পেক্ট্ৰামত পৰে সেইটোতো আমি একেই চিমটমছ দেখা পোৱা যায় এনেকুৱা ক্ষেত্ৰতো আমাৰ চাইকিয়াট্ৰি ট্ৰিটমেণ্টত যথেষ্টখিনি ভাল ফল পায় আৰু খালি অকণমান দীঘলীয়া হয় সেইটো উপায় নাই আৰু সেইটোৱেতো আচলতে কেতিয়াবা এনেকুৱা হয় ধৰি লওক কিবা এটা খালে গেছ হোৱা বুলি ভাবে কিন্তু তেওঁৰ এনজাইটিৰ কাৰণেও হ'ব পাৰে এইটো গম নাপায় কিন্তু কেতিয়াবা আপোনাৰ খালেও নহয় এনেকুৱা সমস্যা থাকে যে গতিকে আচলতে আপোনাৰ বেছি গেছ সৃষ্টি হ'লেও তাতো আপোনাৰ এনজাইটি জড়িত থাকিব পাৰে আচলতে ইটো সিটোৰ লগত জড়িত হৈ থাকে মই মানে বহুত পেচেণ্ট দেখিছোঁ মানে আমাৰ আগৰ যিবিলাক ডক্টৰৰ এপিছ'ড গৈছে বহু মানে গেছৰ ডক্টৰে চাইকেট্ৰিষ্টৰ ওচৰলৈ ৰেফাৰ কৰে গেছৰ সমস্যাই কিন্তু চাব লগা হয় চাইকেট্ৰিষ্টে এইবিলাক বস্তু আচলতে ভিতৰি কি হৈ থাকে কোনো ক'ব নোৱাৰে তাৰ বাবে আমি দৰ্শকসকলৰ সুবিধাৰ বাবে আজি খুব এটা সুন্দৰ টপিক আমি আগবঢ়াইছোঁ আৰু এইখিনিতে যেতিয়া আপোনাৰ এপইণ্টমেণ্ট কোনোবাই বিচাৰিব বা আপোনাক বহুতেই বিচাৰিব কেনেকৈ কোন সময়ত লগ পাব মই আপোনাৰ আৰবাৰ ভিটেত ইভিনিং বহোঁ 4টা বজাৰ পৰা 5টা 5:30 সেনেকুৱা টাইমত বহোঁ আৰু অন্য টাইমত আপুনি বিচাৰিলে মোক GMCটো লগ ধৰিব পাৰে মোক GMC বৰ্তমানে মৰ্ণিং হাফত এভৰিডে এভেইলেবল থাকে মানে আপোনাক ফোন কৰিব
কথা পাতি পেলাইও আহিব পাৰে ডেফিনেটলি হয় গতিকে যিসকলে দূৰৰ পৰা চাই আছে আমি আকৌ এবাৰ ক'ব বিচাৰিছোঁ সেইসকলে আমাৰ তলত যিটো স্ক্ৰলিং হৈ আছে ফোন নম্বৰ আৰবাৰৰ সম্পূৰ্ণ ডিটেইলছ তাতে ফোন কৰিলে হ'ল আৰু আগতীয়াকৈ বুকিং কৰিব পাৰিব মেমক লগ কৰিবলৈ হ'লে টাইম টেবুল আপোনাৰ মতে কেনেকৈ সুবিধা হ'ব বা মেমৰ কেনেকৈ সুবিধা হ'ব কথা পাতি ল'ব পাৰিব আগতীয়াকৈ পোনপটীয়াভাৱে গতিকে যদি আপুনি এইবোৰ সমস্যাত ভুগি আছে মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যদি আপুনি ভয় খাই থাকে আপোনাৰ হাৰ্টবিটটো বাঢ়ি থাকে শৰীৰটো জিনজিনাবলৈ আৰম্ভ কৰে উশাহ ল'ব নোৱাৰাৰ নিচিনা লাগে বা আপোনাৰ এনেকুৱা লাগে যে মই মৰি থাকিম নেকি কোনোবা এটা সময়ত যি ধৰণৰ এইবিলাক ফিল হৈ থাকে আৰু বা আপুনি কিবা এটা কাম কৰিবলৈ গৈছে নাৰ্ভাছ ফিল কৰে এইবিলাকো আচলতে এক প্ৰকাৰ এনজাইটি গতিকে এই ধৰণৰ কথা পাতি আছোঁ আৰু শেষত মই জানিব চেষ্টা কৰিম আমি যেনেকৈ ধৰি লওক এটা বেমাৰ হ'লে আমি এইটো বস্তু এভইড কৰিব লাগে এনেকৈ এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণেতো এনেকুৱা চাগে কিবা একোতো নাই চাগে ন খোৱা মেলা কথা হেল্ডি লাইফষ্টাইল সকলো বেমাৰৰ কাৰণে ভাল আপুনি যদি হেল্ডি লাইফষ্টাইল এটা মেইনটেইন কৰিব পাৰে ডেফিনেটলি আপোনাৰ ষ্ট্ৰেছ লেভেলছ অলপ কম থাকিব কম্পেয়াৰ টু আদাৰ বিকজ আমি সৰুৰ পৰা শুনি আছোঁ হেল্ডি মাইণ্ড ৰিচাইডছ ইন এ হেল্ডি বডি এইটো সঁচাই হয় কাৰণ আমি ফিজিকেল চিম্পটমছ যেতিয়া কম থাকে তেতিয়া আমাৰ এনজাইটি চিম্পটমছো অলপ হ'লেও কমি থাকে তাৰোপৰি আমি ৰেগুলাৰ ব্ৰিডিং য়োগা এইখিনি হেল্প কৰে বাট ডিজৰ্ডাৰ লেভেলত যেতিয়া থাকে তেতিয়া সোনকালে চাইকিয়াট্ৰিষ্ট এজনক লগ ধৰাটোৱে আটাইতকৈ সোনকালে ভাল হয় হয় আচলতে মানে আমাৰ চবৰে এটা প্ৰব্লেম আছে যে বেমাৰটো অলপ হওঁতে কোনেও গুৰুত্ব নিদিয়ে বেছিলে হয়গৈ তেতিয়াহে চোৱা যায় আৰু বিশেষকৈ যিবোৰ এনজাইটি ডিপ্ৰেশ্যনৰ যিবোৰ সমস্যা সেই বেছিভাগ ৰোগীয়েতো মানে গম নাপায় বেমাৰটো যে মোৰ মানে এনেকুৱা প্ৰব্লেম হৈ আছে ৰং ট্ৰিটমেণ্টে কৰি থাকে মানে যাব লাগে ধৰি লওক চাইকেট্ৰিষ্টৰ ওচৰত যায় কাৰ্ডিঅ'ৰ ওচৰত বা গেছৰ ওচৰত ন তেওঁলোকক ৰেফাৰ কৰি থাকিলেও বহু পেচেণ্ট আহিব নোখোজে কিন্তু আজিকালি সেইটো অলপ চিনাৰিঅ'টো বেটাৰ হৈছে আজিকালি মানুহবিলাকে গম পোৱা হৈছে এতিয়া অলপ গম পোৱা হৈছে এণ্ড য়াং জেনেৰেশ্যন যোনখিনি আছে তেওঁলোকে আহিবলৈ বেয়া নাপায় ইউজুৱেলি হয় না আজিকালি এইটো বস্তু চবেই বুজা হৈছে কিন্তু কিছুমান মানে মানুহে ধৰি লওক বিশেষকৈ গাঁৱত বা ধৰি লওক যিখিনি আগৰ দিনৰ মানুহ তেওঁলোকে মানে আচলতে তেওঁলোকে মানে নাপালেও এইটো বস্তু সেইকাৰণে ধৰিব নোৱাৰে যে এনেকুৱা হ'ব পাৰে সেইকাৰণে চাইক'লজিকেল প্ৰব্লেম বুলি ক'লে ডাইৰেক্ট বেলেগ বুলি ভাবি লওঁ যে মোৰ কিবা প্ৰব্লেমেই হৈছে নেকি সেনেকুৱা নহয় আপোনাৰ যিবোৰ কমন প্ৰব্লেম তাতেই আপোনাৰ এইবিলাক ধৰণৰ সমস্যাবোৰ সোমাই থাকিব পাৰে যাৰ বাবে আপুনি ট্ৰিটমেণ্ট কৰি আছে বহুত বছৰ ধৰি গেছ নোহোৱাকৈ আপুনি গেছৰ ট্ৰিটমেণ্ট কৰি আছে বা আপুনি হাৰ্টৰ প্ৰব্লেম নোহোৱাকৈ আপুনি হাৰ্টৰ বেমাৰ বুলি ভাবি কাৰ্ডিঅ' ওচৰলৈ গৈছে সেনেকুৱা এটা ছিষ্টেমতো কেতিয়াও বেমাৰটো ধৰা নপৰে বা ভাল নহয় গতিকে আপোনাৰ যদি এই ধৰণৰ সমস্যাবোৰ হৈ আছে আপুনি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক আৰু ডক্টৰ পূজা বৰাৰ সৈতে কনচাল্ট কৰিবলৈ হ'লে বা ট্ৰিটমেণ্ট ল'বলৈ হ'লে আমি পুনৰবাৰ কৈছোঁ ফোন নম্বৰ আমি মেনশ্যন কৰি আছোঁ এই নম্বৰত আপুনি কল কৰি আগতীয়াকৈ বুকিং কৰিব পাৰিব লগতে ভিজিট কৰিব পাৰিব আৰু শেষত ধৰি লওক আমি কথা পাতিছোঁৱেই মেইন এনজাইটিৰ গোটেই বস্তুখিনি আৰু ট্ৰিটমেণ্টটো আপুনি কৈছে যে প্ৰতিটোৰে ট্ৰিটমেণ্ট আছে নহয় জানো তাৰোপৰি মানে ধৰি লওক এজন যদি বাচ্ছা এজন ধৰি লওক কেতিয়াবা এনেকুৱা হয় দেই মোৰ আৰু এটা কথা মনলৈ আহিছে তেওঁ মেট্ৰিক পৰীক্ষা দিলে এইটো দেখা যায় তেওঁ তাৰমানে ভাবিব লাগিছিলে যে মই ষ্টেণ্ড কৰিম তেওঁ যেনিবা লেটাৰ পাই পেলাই পাছ কৰিলে বা তেওঁৰ ৰিজাল্ট অকণমান বেয়া হৈছে তেওঁ লগালগ তেওঁৰ ব্ৰেইনটো কাম নকৰা হৈ যায় তেওঁ নিজকে শেষ কৰি দিম বুলি ভাবি লয় এইটো লাইনতে পৰে এইটো বস্তুতে সোমায় সেইসকলৰ কাৰণে সেইসকলৰ কাৰণে আপুনি ইমিডিয়েটলি অহাটো ভাল হয় কাৰণ আমি টাইম ৱেষ্ট যেতিয়া ছুইচাইডেল থটছ থাকে তেতিয়া আমি কেতিয়াও টাইম ৱেষ্ট কৰিব নালাগে যদি কোনোবাই এনেই কৈছে বুলিও ভাবোঁ তথাপি আমি লগত আহিব লাগে কাৰণ ক'ব নোৱাৰি কোন সময়ত কি কৰি দিব ক'ব নোৱাৰি সেই ৰিস্কটো নোলোৱাই ভাল এনেকুৱা বহু ক্ষেত্ৰত আমি দেখা যায় যে মানুহে AI ইউজ কৰে ইউজ কৰে তো এতিয়া আমি কেলিফৰ্ণিয়াৰ শুনিছে চাগে আমি 16 বছৰৰ এজন যুৱকক হেৰুৱালোঁ কাৰণ তেওঁ AI ইউজ কৰি আছিলে এণ্ড AI ট'ল কি don't tell anyone or don't seek help বা I will help you write your suicide note তো সেনেকুৱাখিনি আমি AI is not trained enough সেইটো আমি জানিব লাগে আৰু প্ৰফেচনেলৰ হেল্প AI can at least এতিয়ালৈকে নোৱাৰিব সেইটোৱে বহুতে মানে AI ChatGPT এইবিলাক একদম কমন হৈ গৈছে তাৰমানে এইটো বস্তু এটা বেয়া প্ৰভাৱ কৰি আছে বহুত ক্ষেত্ৰত হয় আৰু শেষত ধৰি লওক কিছুমানে বহুতে কয় যে যিটো আপোনাৰ এটা এডিকশ্যন হৈ যায় যে আপোনাৰ এলকহলৰ প্ৰতি হওক চিগাৰেটৰ প্ৰতি হওক এইটো বিষয়ে ধৰি লওক আজি যেনিবা এগৰাকী ব্যক্তি বহুত ষ্ট্ৰেছ হ'লেই তেওঁ ইভিনিং হ'লে
ড্ৰিংক কৰে, কিছুমানে মদ সেৱন কৰে বা চিগাৰেট খায় নিজৰ ষ্ট্ৰেছখিনি দূৰ কৰিবৰ কাৰণে, কিন্তু এইটো বস্তুও আপোনাৰ যিটো চিগাৰেট ধোঁৱা যায় পেটলে, সেইটো বস্তুটো আপোনাৰ এনেকুৱা ধৰণৰ বেছি সৃষ্টি কৰে বেমাৰবিলাক। এডিকশ্যন ইন ইটছেল্ফ ইজ এ চাইকেট্ৰিক ইলনেছ। আৰু তাৰোপৰি যেতিয়া আমি এনজাইটি ডিজৰ্ডাৰৰ লগত ধৰোঁ, তেতিয়া আপুনি ৰিলেক্স কৰিবলৈ যেতিয়া আপুনি যিকোনো এডিক্টিভ ছাবষ্টেঞ্চ লয়, তেতিয়া কি হয়, এইটো এটা চাইকেল হৈ যায়। আপোনাৰ ষ্ট্ৰেছ হ'ল, আপুনি ছাবষ্টেঞ্চ ল'লে, এলকহলেই হওক বা চিগাৰেটেই হওক, তাৰপিছত ষ্ট্ৰেছটো অলপ কিছু সময়ৰ কাৰণে শ্লাইট অলপ কমে, তাৰপিছত আকৌ বাঢ়ি যায়, আৰু এতিয়া যেতিয়া বাঢ়ে তেতিয়া আগতকৈ বেছিকৈ আহে। তেতিয়া আপুনি নেক্সট টাইম আৰু অলপ, লাষ্ট টাইম যদি আপুনি 1 গিলাচ খাইছিলে, এতিয়া আপুনি 2 গিলাচ লাগিব, সেনেকে বাঢ়ি বাঢ়ি ফুল ফ্লেজেড এডিকশ্যন হৈ যোৱা যায়। তো সেইটো আমি বহুত দেখা পাওঁ, ভেৰি কমনলি চিন ইন আৱাৰ OPDs। সেনেকুৱা টাইপৰ মানে যেতিয়া আপোনাৰ এটা এডিকশ্যন মানে বাঢ়ি যায়, ধৰি লওক এটা বস্তুৰ প্ৰতি, তেতিয়াও ধৰি লওক চাইকেট্ৰিষ্টৰ পৰামৰ্শ ল'লে সুফল পোৱা যায়, নহয় জানো? হয় হয়। আৰু হয়, ইমান ধুনীয়া ধুনীয়া কথাখিনি কৈছে, আৰু মানে বিশেষকৈ কিছুমান এনেকুৱা সমস্যা মোৰ নিজৰে হৈ থাকে। মই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে আপোনাক কৈছোঁ, আচলতে এই এনজাইটি বেছি ষ্ট্ৰেছ লওঁ কাৰণে নে কি গম নাপাওঁ, আচলতে খুব এনেকুৱা ধৰণৰ সমস্যাবোৰ মোৰো মানে কেতিয়াবা হয়। গতিকে জানিলোঁ খুব মানে সকলোতকৈ আগত মই বিশেষকৈ উপকৃত হৈছোঁ মানে এই বিষয়ে আজি কথা পতাৰ কাৰণে, আৰু নিশ্চয় আপুনিও মোৰ দৰে উপকৃত হৈছে। আৰু শেষত আপুনিও বহুত ব্যস্ত থাকে, নহয়নে? কাৰণ ডিউটি কৰি তাৰ মাজতে পেচেণ্টো থাকেই, তাৰ মাজতে আমাক ইমানখিনি সময় দিছে, আৰু অডিয়েঞ্চৰ কাৰণে কথাখিনি খুব ধুনীয়াকৈ বুজাই কৈছে। গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে। আৰু শেষত দৰ্শকসকলকো মই ক'ব বিচাৰিম, যিহেতু আপোনালোকে চাইছে, আৰু আজি অত্যন্ত গুৰুত্ব এটা বিষয় এনজাইটি, আৰু আমি ভৱিষ্যতলৈ ডিপ্ৰেশ্যন হওক বা আৰু যিবোৰ সমস্যা আছে এই বিভাগৰ সকলোখিনি কথা পাতিম, কিন্তু আজি আমি এনজাইটিৰ ওপৰতে এইকাৰণে পাতিলোঁ। এনজাইটি বহুতৰ সমস্যা হ'ব ধৰিছে, গতিকে আপোনালোকে যিবোৰ সমস্যা যদি ভুগি আছে, ভয় খোৱা, পৰীক্ষা দিবলৈ যাওঁতে নাৰ্ভাছ ফিল কৰা, কাৰোবাক দেখিলে ভয় কৰা, বা আপোনাৰ হাৰ্টবিটটো নিজে নিজে বাঢ়ি যোৱা, শৰীৰটো জিনজুনোৱা, এই ধৰণৰ সমস্যা হোৱাৰ মাত্ৰকে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক। আৰু যদি আপুনি ভুল ট্ৰিটমেণ্ট কৰি আছে, গেছ হোৱা বুলি, হাৰ্টৰ সমস্যা হোৱা বুলি, কিন্তু আপুনি এবাৰ চাইকেট্ৰিষ্টৰ ওচৰলৈ যাব পাৰে, আৰু গৈ পেলাই আপুনি জানিব পাৰিব যে আপোনাৰ প্ৰকৃততে হৈ আছে কি। গতিকে দেৰি নকৰি পেলাই শীঘ্ৰে ইয়াৰ ব্যৱস্থা লওক। আৰু এইখিনিতে মই পুনৰ এবাৰ ক'ব চেষ্টা কৰিছোঁ, আৰ্বাৰ ভিটে হেল্থ ইনিচিয়েটিভছ, যিখন গুৱাহাটী মহানগৰীৰ লাষ্ট গেটত অৱস্থিত, আৰু সম্পূৰ্ণ আমি ফোন নম্বৰ মেনশ্যন কৰি আছোঁ, এড্ৰেছ মেনশ্যন কৰি আছোঁ। মেমক লগ পাবলৈ হ'লে বহুতে এতিয়াও চাগে বহুতে কনফিউজ হৈ থাকে যে মেমৰ নাম্বাৰটো ক'ত পাম, বা ক'ত লগ পাম, ক'ত মানে গোটেই বস্তুখিনি ক'ত মানে এক্সপ্লেইন কৰা আছে। আমি পুনৰবাৰ কৈছোঁ, আমাৰ যিটো ডেছক্ৰিপশ্যন বক্সতো পাব, লগতে যিটো আমাৰ স্ক্ৰলিং হৈ আছে আৰ্বাৰ নামেৰে, তাতে আপুনি যিটো ফোন নম্বৰ দেখা পাইছে, তাত ফোন কৰিলে আপুনি মেমক লগ ধৰিব পাৰিব। গতিকে আপুনি আগতীয়াকৈ আজিয়ে বুকিং কৰক, আৰু যিবোৰ সমস্যাৰ কথা ক'লে সকলোখিনিৰ ট্ৰিটমেণ্ট আছে মেমৰ ওচৰত। ধন্যবাদ।